Hello students, welcome to Vidya Assam. আজি মই লৈ আহিছো যোৱা বছৰ যোৰহাট জিলাৰ প্ৰথম ইউনিট টেষ্টত অহা মেথমেটিক্সৰ কুৱেশ্যন পেপাৰখনৰ এটা আলোচনা। আজি আমি এই ক্লাছটোত কুৱেশ্যন নম্বৰ 1 পৰা 10 লৈকে কৰিম আৰু পাছৰ কুৱেশ্যনছখিনি আমি পৰৱৰ্তী ভিডিঅ'ত মই লৈ আহিম। গতিকে পলম নকৰি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আগবাঢ়ো। আমাক ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে যদি x স্কয়াৰ ইকুৱেল টু 0.4 হয় তেতিয়াহ'লে x এটা কেনেকুৱা নম্বৰ হ'ব সেইটো সুধিছে। অপশ্যন কেইটা আমাক দিছে পৰিমেয় সংখ্যা হ'বনে, পৰিমেয় মানে ৰেচনেল নাম্বাৰ হ'বনে, ইৰেচনেল নাম্বাৰ হ'ব নে ইন্টিজাৰ হ'ব নে এটাও নহয়, এইটো কথা আমাক সুধিছে। চোৱা কেনেকৈ চেক কৰিবা। ফাৰ্ষ্টত মই নম্বৰটো লৈ ল'ম। আমাক দিছে x স্কয়াৰ ইকুৱেল টু 4, x স্কয়াৰ ইকুৱেল টু 0.4 আমাক দিছে। আমি কি কৰিম, আমি প্ৰথমতে x স্কয়াৰ তেনেকৈ ৰাখিম, 0.4 পৰা মই ডেচিমেল নম্বৰটো আঁতৰাবলৈ চেষ্টা কৰিম। ইয়াতে দশমিকৰ পিছত এটা সংখ্যা আছে, এটা নম্বৰ আছে 4, সেইকাৰণে তলত মই 10ৰে ডিভাইড কৰিম। মানে ডেচিমেলটোৰ পিছত যিমানটা নম্বৰ থাকিব সিমানটা 0 লগাই 0 থকা এটা নম্বৰ ডিভাইড কৰিলে হ'ল। এইটো এটা ট্ৰিকে হয়। যেনেকৈ এতিয়া 0 ডেচিমেলৰ পিছত এটা নম্বৰ আছে, তোমালোকে কি কৰিবা, এটা 0 থকা নম্বৰ মানে 10ৰে ডিভাইড কৰি দিবা। ওপৰত কিমান আহি যাব 4, আমি 4/10 পালো। এতিয়া মই স্কোৱাৰটো আঁতৰাই দিম, বৰ্গটো আঁতৰাই দিম, ইফালে কি আহি যাব বৰ্গমূল। তো মই কেনেকৈ লিখিম ইয়াত, x ইকুৱেল টু ৰুট অভাৰ মানে বৰ্গমূল 4/10, বৰ্গমূলটো ভাগ কৰি দিম, ৰুট অভাৰ 4 ডিভাইড বাই ৰুট অভাৰ 10। ঠিক আছে, ৰুট অভাৰ 4ৰ ভেলুটো কিমান হয়, 2 হয়, আৰু বৰ্গমূল 10টো তেনেকৈ থাকিব। বৰ্গমূল 10টোক আমি কি কৰিম, ৰেচনেলাইজ কৰিবলৈ চেষ্টা কৰিম। ৰেচনেলাইজ কৰা মানে হৰ পৰিমেয় কৰা। ইয়াৰ হৰটো বৰ্গমূল 10। আমি জানো যে কেতিয়াও ডিনমিনেটৰত ৰুট অভাৰত থকা নম্বৰ থাকিব নোৱাৰে, আমি তাক আঁতৰাব লাগিব, হয়নে? তো ৰুট অভাৰ 10টোক আমি কেনেকৈ ৰুটটো আঁতৰাম, ৰুট অভাৰ 10ৰ লগত মই আৰু এটা ৰুট অভাৰ 10ৰে ইনটু কৰি দিম। তলত ইনটু কৰাৰ কাৰণে ওপৰটো কৰিব লাগিব। ঠিক আছে, এতিয়া ৰুট অভাৰ 10 ইনটু ৰুট অভাৰ 10 কিমান হৈ যাব, 10 হৈ যাব। বুজি পাইছা, ৰুট অভাৰটো আঁতৰি যাব, বৰ্গমূলটো আঁতৰি যাব। ওপৰত কিমান থাকিলে 2 ইনটু ৰুট অভাৰ 10, 2ৰে কাট কৰি দিম, 2 5 যা 10, হয়নে? তলত কিমান থাকিলে 5 থাকিলে, ওপৰত স্কোৱাৰ ৰুট 10। গতিকে তলৰ পৰা স্কোৱাৰ ৰুটটো মানে বৰ্গমূলটো আঁতৰি গ'ল, হৰটো পৰিমেয় হৈ গ'ল, ৰেচনেলাইজ হৈ গ'ল। এতিয়া আমি লিখিব পাৰো ৰুট অভাৰ 10টোক ৰুট অভাৰ 5 ইনটু 2, হয়নে? আৰু ইয়াক ভাগ কৰিম, ৰুট অভাৰ 5টোক ৰুট অভাৰ 5 ইনটু ৰুট অভাৰ 2 লিখিম, ডিভাইডেড 5। এতিয়া চোৱা, যিহেতু আমি জানো যে বৰ্গমূল 5 আৰু বৰ্গমূল 2 মানে ৰুট অভাৰ 5 আৰু ৰুট অভাৰ 2 এটা ইৰৰেচনেল নাম্বাৰ, অপৰিমেয় সংখ্যা, আৰু দুটা অপৰিমেয় সংখ্যা পূৰণ কৰিলে আমি এটা অপৰিমেয় সংখ্যাই পাম। মানে প্ৰডাক্ট অফ টু ডিফাৰেণ্ট ইৰৰেচনেল নাম্বাৰ ইজ এ ইৰৰেচনেল নাম্বাৰ। মানে ৰুট 5 আৰু ৰুট 2ক আমি ইনটু কৰিলে, দুটা যিহেতু বেলেগ বেলেগ ইৰৰেচনেল নাম্বাৰ হয় ন, সিহঁতক আমি ইনটু কৰিলে আমি ইৰৰেচনেল নাম্বাৰ এটাই পাম। ঠিক আছে, গতিকে ৰুট 5 ইনটু ৰুট 2/5 এইটো এটা কি হৈ যাবগে, ইৰৰেচনেল নাম্বাৰ হৈ যাব, অপৰিমেয় নাম্বাৰ হ'ব। ইৰৰেচনেল মানে অপৰিমেয়। কাৰণটো বুজি পালা তোমালোকে, যিহেতু বৰ্গমূল 5টো এটা অপৰিমেয়, বৰ্গমূল 2টো এটা অপৰিমেয়, দুইটাক আমি পূৰণ কৰিলে এটা অপৰিমেয় পামগে, হ'ল, এটা ইৰৰেচনেল নাম্বাৰে পামগে। ঠিক আছে, তো ফাৰ্ষ্ট যিটো কুৱেশ্যন আছিলে আমাৰ, সেই কুৱেশ্যনটোৰ আনচাৰ হ'ব ইৰৰেচনেল নাম্বাৰ, অপশ্যন বি। অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যনটোৰ হ'ব। এইবাৰ আমি কুৱেশ্যন নম্বৰ 2লৈ আহিম। কুৱেশ্যন নম্বৰ 2ত আমাক কৈছে যে আমাক কেইটামান অপশ্যন দি দিছে, x পাৱাৰ 12/7 মাইনাছ x পাৱাৰ 5/7, তেনেকৈ এই 4টা অপশ্যন দি দিছে। এই 4টা অপশ্যনৰ ভিতৰত কোনটোক ছল্ভ কৰিলে আমি x পাম, মানে
এই চাৰিটাৰ কোনটোক সলভ কৰিলে আমি কি পাম এক্সৰ ভ্যালুটো পাম মানে এক্স পাম এইকেইটা কোনটোৰ ভিতৰত এক্সৰ সমান হয় এইকেইটাৰ ভিতৰত কোনটো এক্সৰ সমান ঠিক আছে এনেকুৱা কোৱেশ্চনবোৰ ষ্টুডেন্টস তোমালোকে কেনে কৰিব লাগিব অপচনৰ পৰা কৰিব লাগিব তাৰ বাহিৰেতো কোনো উপায় নাই মই ফাৰ্স্টটো অপচন লৈ লওঁ আমাক যেটো ফাৰ্স্ট অপচন দিয়া আছে x পাৱাৰ 12/7 এইখিনিতে এটা কথা কম যিহেতু এনেকুৱা কোৱেশ্চনবোৰ এনেকুৱা পেপাৰৰ যিবোৰ এনালাইসিস ডিসকাশন হেবোৰ হোৱাইট বোৰ্ডত কৰিবলৈ অলপ অসুবিধা হয় সেই কাৰণে মই এটো সেটআপতে মই ভিডিওটো বনাইছো বাকি মোৰ চেনেলটোত হোৱাইট বোৰ্ডতো ভিডিও বনাই থোৱা আছে বাকি যিবোৰ ক্লাছৰ ভিডিও তোমালোকে হেবোৰ চাবগে পাৰা ফাৰ্স্ট অপচনটো মই লিখিম a x পাৱাৰ 12/7 minus x power 5/7 ইয়াক আৰু তোমালোকে ফাৰ্দাৰ সলভ কৰিব নোৱাৰা কাৰণ মাজত মাইনাস আহি গল যে গতিকে এটো তেনেকৈ থাকিব ইয়াক আকৌ তোমালোকে সমাধান আৰু ফাৰ্দাৰ কৰিবগে নোৱাৰা মানে ইয়াৰ ভ্যালুটো কেতিয়াও x ৰ সমান হ'বগে নোৱাৰে ঠিক আছে গতিকে এই অপচনটো হ'ব নোৱাৰে আমি বি অপচনটোলৈ যাম বি অপচনটোত আছে 12 root x power 4 power 1/3 ইয়াক কেনেকৈ সলভ কৰিম চোৱা 12 rootটোক আমি কেনেকৈ লিখিব পাৰো আমি 12 rootটো কেনেকৈ লিখিব পাৰো ৰেডিকেলটো লিখি লম ভিতৰৰ x power 4 1/3 তাৰ ওপৰত পাৱাৰ কিমান আহি যাব 1/12 আহি যাব কিয় আহিব কাৰণ ইয়াত 12 root আছে ন 12 rootক আমি পাৱাৰলে নিলে 1/12 হৈ যায় যিয়ে root নাথাকক যেনেকৈ কিউব root থাকিলে পাৱাৰলে নিলে 1/3 হ'ব fourth root থাকিলে পাৱাৰলে নিলে 1/4 হ'ব তেনেকৈ গৈ থাকে পাৱাৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰখিনি আমি ইনটু কৰি দিম x 4 into 1/3 হৈ গল পাৱাৰ কিমান 1/12 ঠিক আছে এতিয়া চোৱা ইয়াক কেনেকৈ ফাৰ্দাৰ সলভ কৰিম x 4 1 যা 4 বাই কিমান 3 তাৰ ওপৰত পাৱাৰ কিমান আছে 1/12 পাৱাৰ ওপৰত আকৌ পাৱাৰ আহি গল ইনটু কৰি দিম 4/3 into 1/12 মাল্টিপ্লিকেশ্যন কৰিম x পাৱাৰ 4 1 যা 4 হৈ গল 3 12 যা কিমান 36 4 কাট কৰিম 4 1 যা 4 4 9 যা 36 আমি কি পামগে x পাৱাৰ 1/9 যেটো কেতিয়াও মানে x হ'বগে নোৱাৰে গতিকে অপচন বি টো কাৰেক্ট নহয় অপচন বি টো কাৰেক্ট নহয় অপচন এ টো কাৰেক্ট নহয় এই দুটাক আমি সলভ কৰিলে x আমি নাপাওঁগে এবাৰ আমি অপচন সি লে আহিম অপচন সি লে আহিম চোৱা আমাক কৈছে root over x পাৱাৰ 3 দিছে ন এটো পাৱাৰ 3 হয় তাৰ ওপৰত পাৱাৰ কিমান আছে 2/3 x পাৱাৰ 3 হোল পাৱাৰ 2/3 আছে হ'ব এটা root over টোক আমি কেনেকৈ লিখিম root over মানে পাৱাৰ 1/2 হয় বুজি পাইছা ন মই x পাৱাৰ 3 লিখি ললো তাৰ ওপৰত পাৱাৰ যে আছে 2/3 তাকো মই লিখি ললো আৰু এই root over পাৱাৰ মানে হ'ব 1/2 বুজি পাইছা root over টো পাৱাৰলে নিলে 1/2 হ'ব এতিয়া পাৱাৰৰ ওপৰত এই গোটেইখিনি নাম্বাৰ আছে ইনটু কৰি দিম পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে ইনটু হৈ যায় 3 into 2/3 into 1/2 কাট কৰি দিম 3 3 কেনসেল 2 2 কেনসেল কিমান থাকিলে x থাকিলে গতিকে আমাৰ অপচন সি টো কাৰেক্ট অপচন সি টো আমি কিমান পাই গলো x পাই গলো অপচন সি ইজ দা কাৰেক্ট আনসাৰ তাৰপিছত কোৱেশ্চন নম্বৰ 4 লে আহিম আমি সৰি 3 লে আহিম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত আমাক সুধিছে এটা অবজেক্ট sold at a profit of 10% if the cost price is x then the selling price will be মানে বস্তু এটা বিক্ৰী কৰি দিলে আৰু বিক্ৰী কৰোতে কিমান পাৰ্সেন্ট প্ৰফিট হল 10% প্ৰফিট হল যদি বস্তুটোৰ কিনা দামটো x টকা হয় তেতিয়া হলে সেলিং প্ৰাইসটো কিমান হ'ব উদিছে আমাৰ ঠিক আছে আমি প্ৰথমতে যি গিভেন আছে হেতু লিখি লওঁ আমাক প্ৰফিট কিমান কৈছে প্ৰফিট নাই কো একচুয়ালি প্ৰফিট মানে লাভ প্ৰফিটৰ পাৰ্সেন্টেজটো হে কৈছে কিমান 10%
কষ্ট প্ৰাইচ মানে চিপি মানে কষ্ট প্ৰাইচ কিনাৰ দাম, এইটো কিমান কৈছে ₹x। এতিয়া আমাক চেলিং প্ৰাইচটো সুধিছে, ঠিক আছে। মই চিধা চিধি ফৰ্মুলাটোকে এপ্লাই কৰি দিম। এটা আমাৰ ওচৰত চেলিং প্ৰাইচৰ ফৰ্মুলা আছে। চেলিং প্ৰাইচৰ ফৰ্মুলাটো মই লিখি দিছো। চেলিং প্ৰাইচ কেনেকে উলিয়াই, মানে বেচা দাম কেনেকে উলিয়াই যদি প্ৰফিট আৰু কষ্ট প্ৰাইচ দিয়া থাকে, চোৱা। তাৰ কাৰণে তোমালোকে এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব। ওপৰত আহিব 100 প্লাছ প্ৰফিটৰ পাৰ্চেন্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ, এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব, ঠিক আছে। যদি কষ্ট প্ৰাইচ দিয়া থাকে চেলিং প্ৰাইচ উলিওৱা ফৰ্মুলা এইটো হ'ব। আৰু যদি লছ হয় তাৰ গোটেইকেইটা ফৰ্মুলা মই লগতে প্ৰভাইড কৰি দিম, হ'ব। এতিয়া চোৱা, এইটো ফৰ্মুলা পাতি দিয়াকে বস্তুখিনি 100 প্লাছ প্ৰফিটৰ পাৰ্চেন্টেজ কিমান দি দিছিলে 10 দি দিছিলে, পাৰ্চেন্টেজটো লিখিব দৰকাৰ নাই, ইনটু কষ্ট প্ৰাইচ হ'ল। আচ্ছা, কষ্ট প্ৰাইচটো কিমান লিখিম, x দিছিলে আমাক ন, কষ্ট প্ৰাইচ x দিছিলে, ডিভাইডৰ 100 আহি গ'ল। ইয়াক সলভ কৰিম, 100 প্লাছ 10 110 হৈ যাব, ডিভাইড বাই 100 ইনটু x, x কেনচেল হৈ গ'ল, কিমান থাকিলে 11 ইনটু x, 11x, এইটো ইয়াৰ লগত ইনটু কৰি দিবা, ডিভাইডত 10। গতিকে চেলিং প্ৰাইচ আমি কিমান পাই গলো 11x বাই 10। গতিকে ইয়াৰ অপশ্যন হ'ব আমাৰ কাৰেক্ট C2। বুজি পাইছা? তেনেকে তোমালোকে যদি লছ হয়, লছ হলেও চেলিং প্ৰাইচটো উলিয়াব পাৰিবা। তাৰ কাৰণে ফৰ্মুলা আছে 100 মাইনাছ লছৰ পাৰ্চেন্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ। এইটো লছ হলে উলিয়াবা। অকল চেলিং প্ৰাইচে নহয়, কষ্ট প্ৰাইচো উলিয়াব পাৰা যদি চেলিং প্ৰাইচ দিয়া থাকে। প্ৰফিট হলে এইটো ফৰ্মুলা এপ্লাই কৰিবা, 100 বাই 100 প্লাছ প্ৰফিটৰ পাৰ্চেন্টেজ ইনটু চেলিং প্ৰাইচ। আকৌ যদি লছ হয় তেতিয়া মাইনাছ কৰি দিবা, ওপৰত 100 আহিব, তলত 100 মাইনাছ লছৰ পাৰ্চেন্টেজ ইনটু চেলিং প্ৰাইচ। এইকেইটা হ'ল ফৰ্মুলা, কামত আহিব পাৰে, লিখি থবা হ'ল। নেক্সট কুৱেশ্যনটো আমি আহোঁ। আমাক কৈছে এখন এই মেটেল sheet of 27 centimeter long, 8 centimeter broad and 1 centimeter thick is melted into a cube. The side of the cube is, মানে এখন মেটেল sheet আছিলে, মেটেল sheet খনৰ length to 27 centimeter, broad মানে বহলটো 8 centimeter, আৰু thick মানে শকত, মানে ইয়াকে আমি height বুলি ল'ম, ঠিক আছে। length, breadth, height টো কিমান 1 centimeter। তাক গলাই পেলাই কিউব বনালে, তেতিয়াহ'লে সেই কিউবটোৰ সাইড কিমান হ'ব সুধিছে। মেটেল sheetখনৰ আমাক লেংথ, ব্ৰেথ আৰু হাইট দি দিছে। ইয়াৰ অৰ্থ এইটো যে মেটেল sheetখন কিউবইড ফৰ্মত আছে, মানে আয়তীয় ঘনক আকাৰত আছে, মানে কিউবইড আকাৰত আছে, আৰু তাক আমি গলাই পেলাই নিব লাগে কিউব। আৰু এটা কথা মনত ৰাখিবা, কিউবৰ সকলোবোৰ এজ মানে বাহু সমান থাকে, কিন্তু কিউবইডৰ সকলোবোৰ এজ মানে বাহুবোৰ সমান নাথাকে। কিউবইডৰ লেংথটো বেলেগ থাকিব, ব্ৰেথো বেলেগ থাকিব, হাইটো বেলেগ থাকিব, কিন্তু কিউবৰ লেংথ, ব্ৰেথ, হাইট সকলো সমান থাকে। মানে চিধা চিধি কথা এইটো, কিউবইড আছিলে তাক কিউবলে নিব লাগে হ'ল। মানে আয়তীয় ঘনক আছিলে, তাক আমি কিহলে নিব লাগে, ঘনকলে নিব লাগে। এতিয়া চোৱা, যিয়ে নহওক, যেতিয়া ৰূপান্তৰটো কৰিছে গলাই পেলাই, এই দুইটাৰ মাজত এটা বস্তু কমন থাকিব, সেইটো হ'ল আয়তীয় ঘনকটোৰ যিটো ভলিউম আছিলে, যিটো আয়তন আছিলে, সেই আয়তনটো সমান হৈ যাবগে কাৰ লগত, ঘনকটোৰ লগত। আয়তীয় ঘনকটোত মানে কিউবইডটোত থকা ভলিউমটোতো কেতিয়াও কমি যাব নোৱাৰে ন, গোটেই কিউবইডটোক গলাই পেলাইহে কিউবটো বনাইছে। গতিকে কিউবটোত যিমান মেটেৰিয়েল ইউজ কৰিছে কিউবইডটোত, সেই মেটেৰিয়েল খিনিয়েতো ক'ত ইউজ হ'বগে, কিউবইডটোত ইউজ হ'বগে। গতিকে ভলিউমটো কমি নাযায়, মানে যিমানখিনি মেটেৰিয়েল কিউবইডটোত আছে সিমানখিনি কিউবটোত থাকিব, মানে গলোৱাৰ পিছতো, মানে দুইটাৰ ভলিউমটো সমান হৈ যাব। মানে কাৰ ভলিউম সমান হৈ যাব, কিউবইডৰ ভলিউম সমান হৈ যাব কিউবৰ লগত। তোমালোকে বুজি পাইছানে? সেই কনচেপ্টটো ইউজ কৰি আমি এতিয়া কুৱেশ্যনটো কৰিম। মানে ভলিউম অফ
কিউবইড সমান হৈ যাব ভলিউম অফ, ঠিক আছে, কিউব। আয়তীয় ঘনকৰ আয়তন, অসমীয়াটো মই লিখি দিছো, আয়তীয় ঘনকৰ আয়তন সমান হ'ব ঘনকৰ আয়তনৰ লগত। আৰু এতিয়া আমি ঘনকৰ বাহুটো উলিয়াব লাগে। আয়তীয় ঘনকৰ কি দি দিছিলে আমাক? আচ্ছা, দুইটাৰ ফৰ্মুলাটো লিখিম। কিউবইডৰ ভলিউমৰ ফৰ্মুলা লেংথ ইনটু ব্ৰেথ ইনটু হাইট, আৰু ঘনকৰ আয়তনৰ ফৰ্মুলাটো হ'ল চাইড কিউব। আমাক এল কিমান দি দিছিলে? এইটোক 1 নম্বৰ দি থৈ আহো, পিছত ইউজ কৰিমগে। লেংথ আমাক কিমান দিছিলে? 27 সেন্টিমিটাৰ। ব্ৰেথ আমাক দিছিলে 8 সেন্টিমিটাৰ আৰু হাইট 1 সেন্টিমিটাৰ। ইয়াত গৈ বহুৱাই দিওঁগে এইটো ফৰ্মুলাত। এল মানে 27 লিখিম, ইউনিট এটা নিলিখিলেও হ'ব, MCQ কুৱেশ্যন হে। 8 আৰু হাইটটো মই 1 সেন্টিমিটাৰ লিখি দিম, ইফালে চাইড কিউব। 27ক মই কি লিখিব পাৰো? 3 কিউব পাৰোনে? তোমালোকে যদি 27টোক ডিভাইড কৰাগে এনেকে 3 কিউব পাবা। 3 9 * 27, 3 3 গুণ 9। 8ক মই কি লিখিম? 2 কিউব লিখিম। হ'ল। তাৰপিছত ইনটু 1 লিখিব দৰকাৰ নাই, 1 to 1 কিউব লিখি দিওঁ, চাইড কিউব। হ'ল। চবৰ ওপৰতে কিউব আছে, আমি কিউবটো ওপৰলৈ লৈ যাম এনেকে ব্ৰেকেট দি পেলাই। ইফালে কিমান? চাইড ফুল কিউব, ঠিক আছে। কিউব কিউব কেনচেল কৰি দিয়া, দুইটাতে কিউব কিউব আহি গৈছে, কেনচেল কৰি দিয়া। কি থাকি গ'ল? চাইড ইকুৱেল টু 3 * 2 * 1 মানে 6 সেন্টিমিটাৰ, ঠিক আছে। আমাৰ আনসাৰটো হ'ব 6 সেন্টিমিটাৰ। ধৰিব পাৰিছা তোমালোকে? এইটো কুৱেশ্যন নম্বৰ 5 টোলৈ আহিম এতিয়া। কুৱেশ্যন নম্বৰ 5 টোত আমাক সুধিছে যে 3/5 আৰু 4/5ৰ মাজৰ এটা ৰেচনেল নাম্বাৰ উলিওৱা, মানে পৰিমেয় সংখ্যা উলিয়াব কৈছে। কাৰ কাৰ মাজত? 3/5 আৰু 4/5, 3/5 and 4/5ৰ মাজত কেনেকে উলিয়াবা চোৱা। তোমালোকক যিহেতু এটা ৰেচনেল নাম্বাৰ সুধিছে, সেইকাৰণে এটাতকে বেছি এক এটা বহাই ল'বা, এটাতকে মানে 2ৰে দুইটা নাম্বাৰকে ইনটু কৰি এই নম্বৰটোক অকমান স্প্ৰেড কৰি ল'বা, অকমান ডাঙৰ কৰি ল'বা, তেতিয়াহে সিহঁতৰ মাজত থকা নম্বৰটো তোমালোকে ধৰিব পাৰিবা। এতিয়া কিমানেৰে মাল্টিপ্লাই কৰিবা 3/5 আৰু 4/5ৰ লগত, সেইটো কেনেকে গম পাবা? যিহেতু তোমালোকক এটা বিচাৰিছে, এটা বিচাৰিলে তাতকে এটা বেছি লৈ ল'বা, মানে 2ৰে মাল্টিপ্লাই কৰিবা দুইটা চাইডক। সাপোজ তোমালোকক যেনিবা 10টা ৰেচনেল নাম্বাৰ বিচাৰিছে, তেতিয়া তোমালোকে কি কৰিবা? 10তকে এক এটা বেছি ল'বা, মানে 11, 10 + 1 11, 11ৰে তেতিয়া দুইটা নম্বৰকে ইনটু কৰিব লাগিব। মানে যিমানটা ৰেচনেল নাম্বাৰ বিচাৰিব, পৰিমেয় সংখ্যা বিচাৰিব, তাতকে 1 এটা বহাই ল'বা। এতিয়া যিহেতু এটাহে বিচাৰিছে, সেইকাৰণে মই এটাতকে এক এটা বেছি ল'ম, মানে 2ৰে দুইটা নম্বৰক মাল্টিপ্লাই কৰি দিম। 3 * 2 = 6, 5 * 2 = 10 হৈ গ'ল। কি ইয়াকো কৰিম? 5 * 2, 4 * 2, 4 * 2 = 8, 5 * 2 = 10, ঠিক আছে। এতিয়া চোৱা 6/10 ইফালে 8/10, 6 আৰু 8ৰ মাজত কি নম্বৰ আহি গ'ল? 7 আহি গ'ল নে? আৰু ডিভাইডত 10 লগাই দিয়া, মানে ইহঁত দুটাৰ মাজত থকা নম্বৰটো কি হয়? 7/10, এনেকে উলিয়াবা। বুজি পাইছা? নেক্সট কুৱেশ্যন নম্বৰ 8 টোলৈ যাওঁ, 6 টোলৈ আহোঁ এবাৰ। এবাৰ আমাক কি কৈছে? 1/√7 - 2ৰ হৰৰ পৰিমেয়কৰণৰ পাছত হৰটো কিমান হ'ব সুধিছে। মানে ইয়াক ৰেচনেলাইজ কৰিব লাগিব, ৰেচনেলাইজ কৰাৰ পিছত ইয়াত ডিনমিনেটৰত কি থাকিব সেইটো সুধিছে। ফাৰ্ষ্ট আমি ৰেচনেলাইজ কৰি লওঁচোন, তাৰপিছত আমি গম পাম ইয়াৰ ডিনমিনেটৰত কি থাকিব। আমাক দি দিছে 1/√7 - 2। ৰেচনেলাইজ কৰিবৰ কাৰণে মই কি কৰিম?
চোৱা এটা কথা মই এইখিনিতে কৈ দিছো, ইয়াক তোমালোকে a বুলি ধৰি ল'বা, ইয়াক b বুলি ধৰি ল'বা। আজি আছে কি তোমাৰ ওচৰত a মাইনাছ b আছে, a মাইনাছ b আছে ন, তুমি কি কৰিবা ইয়াৰ লগত a প্লাছ b ৰে ইনটু কৰি দিবা। a প্লাছ b ৰে ইনটু কৰিলে সেইটো ফৰ্মুলাত আহি যাব। কোনটো ফৰ্মুলা? a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মুলাত আহি যাব। কথাটো বুজি পালা? যদি তোমালোকৰ ওচৰত a প্লাছ b থাকিলেহেঁতেন তেতিয়া মই a মাইনাছ b ইনটু কৰিলোহেঁতেন। আজি a মানে √7, b মানে 2, তো a মাইনাছ b আছে, মই a প্লাছ b মানে √7 প্লাছ 2 ৰে ইনটু কৰিম দুইটাকে। তলৰটুকু কৰিম, ওপৰটুকু কৰিম। ইয়াক মই √7 প্লাছ 2 ৰে কৰিলো a প্লাছ b ৰে, ওপৰটুকু কৰিম। হল, বুজি পাইছা? তাৰপিছত চোৱা তলৰটো ফৰ্মুলাত পৰি গ'ল, ফৰ্মুলাত পৰিবৰ কাৰণেতো মই ইনটু কৰিছিলো। কি ফৰ্মুলাত পৰিলে? a স্কয়াৰ মাইনাছ b স্কয়াৰ। হল, a মানে মই কিমান লিখিম? √7 স্কয়াৰ, b মানে 2 স্কয়াৰ। ওপৰত 1 ৰ লগত ইনটু কৰিলে সেম থাকিব, তো 2 হয় দেই। ওপৰতো মই একো কৰিব নালাগে, আমাক হৰত কি থাকিব সেইটোৱে সুধিছে, হয়নে? √7 প্লাছ 2, √7 এইটো কেনচেল গুচি গ'ল, 7 থাকিলে মাইনাছ 2 স্কয়াৰ কিমান? 4। 7 মাইনাছ 4 কিমান লিখি দিম? 3, ওপৰত √7 প্লাছ 2। এতিয়া চোৱা হৰত কিমান আহি গ'ল, ডিনমিনেটৰত কিমান আহিলে? 3 আহিলে। গতিকে 3টোৱে আমাৰ কাৰেক্ট আনসাৰ, সেইটোৱে আমাক সুধিছিলে। ৰেচনেলাইজ কৰাৰ পিছত, হৰৰ পৰিমেয় কৰাৰ পিছত ডিনমিনেটৰত কি থাকিব? 3। ঠিক আছে, সহজ কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে এক্সামত অহাৰ চান্স বেছি। নেক্সট কুৱেশ্যনটোলৈ আহোঁ। এনেকুৱা এটা কুৱেশ্যন আমি অলৰেডি কৰিও আহিলো। আমাক সুধিছে এই নাম্বাৰ গিটাৰ ভিতৰত কাক সলভ কৰিলে ই x ৰ সমান হ'ব, ইকুৱেল টু x হ'ব। ঠিক আছে, এনেকুৱা এটা কুৱেশ্যন আমি অলৰেডি কৰি আহিলো। এইটো কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটোৰ নিচিনাই হয়, 7 নম্বৰ কুৱেশ্যনটো, হয়নে? তো আকৌ বা কৰো, একে আমি অপশ্যনৰ পৰা কৰিব লাগিব। ফাৰ্ষ্ট অপশ্যনটো লৈ লওঁ, x পাৱাৰ 12/7 ডিভাইড x পাৱাৰ 5/7। তোমালোকে এটা ফৰ্মুলা জানা চাগে, a পাৱাৰ m ডিভাইড a পাৱাৰ n থাকিলে, সব বেজবোৰ ইকুৱেল থাকিলে পাৱাৰবোৰ কি হৈ যায়? মাইনাছ হৈ যায়। ইণ্ডিচেছৰ এইটো ফৰ্মুলা হয়, হয়নে? তেতিয়াহ'লে ইয়াত বেজবোৰ ইকুৱেল, x x এ আহিব, পাৱাৰবোৰ কি হৈ যাব? মাইনাছ হৈ যাব, 12/7 মাইনাছ 5/7। ইয়াক সলভ কৰিম, এলচিএম লৈ ল'ম, 7 আহিব, 12 মাইনাছ 5 লিখি দিম ইয়াত। 12 মাইনাছ 5 কিমান লিখিম? 7 লিখি দিম, এইটো 12 মাইনাছ 5 7 ডিভাইড বাই 7, 7 7 কেনসেল, কিমান থাকি গ'ল? x। মানে এই অপশ্যনটোক সলভ কৰিলে আমি x পাই যাম। গতিকে 7 কুৱেশ্যনটোৰ কাৰেক্ট অপশ্যন হ'ব কোনটো? a। অপশ্যন a ইজ কাৰেক্ট। বুজি পাইছা চাগে ন? 7টো এইটো হ'ল। কুৱেশ্যন নম্বৰ 8 লৈ আহিম এতিয়া। কুৱেশ্যন নম্বৰ 8 লৈ আহিম। আমাক কুৱেশ্যনত কি সুধিছে? How many digits are there in the repeating block of digits in the decimal expansion of 17/7? মানে এইটো কথা সুধিছে 17ক 7 এৰে ডিভাইড কৰাৰ পিছত ডেচিমেলটো আহিব, অবভিয়াছলি এইটোতো শিওৰ ডেচিমেল আহিব। তো ডেচিমেলৰ পিছত যিমানখিনি নম্বৰ আহিব, কিমানটা ডিজিট আমি পোৱাৰ পিছত আকৌ ডিজিটখিনি ৰিপিট হ'বলৈ ষ্টাৰ্ট কৰিব, মানে সেইটো সুধিছে। 17ক 7 এৰে হৰণ কৰি গৈ থাকিলে আমি দশমিকৰ পাছত ধেৰ সংখ্যা পাই গৈ থাকিম। কেইটা সংখ্যা অহাৰ পিছত আকৌ একে সংখ্যাখিনি আকৌ আহিবলৈ ষ্টাৰ্ট হ'ব, ৰিপিট হ'বলৈ ষ্টাৰ্ট হ'ব, সেইটো সুধিছে। তো কুৱেশ্যনটো আমি কৰি লওঁ, তেতিয়া বুজি পাবা অলপ ডিটেইলত। প্ৰথমতে আমি কি কৰিম? 17ক 7 এৰে ডিভাইড কৰিম। 17 ইয়াত 7 ন, 7 2 যা 14 দিলো, 3 নামিলে দশমিক দি দিম 0, 7 4 যা 28, 2 নামিলে দশমিকৰ কাৰণে 0, আকৌ 7 2 যা 14, 6 নামিলে দশমিকৰ কাৰণে 0, 7 8 যা 56, 4 নামিলে দশমিকৰ কাৰণে 0, 7 5 যা 35,
5 নামিলে মাইনাস কৰাৰ পিছত এইবোৰ সব মাইনাস হৈছে দেই ইয়াতে দশমিকৰ কাৰণে 0 ডেসিমেলৰ কাৰণে 0 দিলো 7 7 যা 49 1 নামিলে ডেসিমেলৰ কাৰণে 0 দিম ঠিকে আছে ন 7 1 যা 7 3 নামিলে ডেসিমেলৰ কাৰণে 0 7 4 যা 28 2 নামিলে ডেসিমেলৰ কাৰণে 0 7 2 যা 14 আচ্ছা ইয়াত চোৱাচোন পইণ্টৰ পিছত 4 পালো 2 পালো 8 পালো 5 পালো 7 পালো 1 পালো আকৌ এই 4 টো ৰিপিট হ'ব ষ্টাৰ্ট হৈ গৈছে চোৱা আকৌ 2 টো ৰিপিট হ'ব ষ্টাৰ্ট হৈ গৈছে মানে মই 4 ৰ পৰা 1 লৈকে পোৱাৰ পিছত আকৌ ডেসিমেল খিনি নম্বৰ খিনি ডিজিট খিনি ৰিপিট হ'বলৈ ষ্টাৰ্ট কৰিছে গতিকে কেইটা নম্বৰ পোৱাৰ পিছত ৰিপিট হৈছে 4 টো 1 2 3 4 5 6 হেইটোকে আমাক সুধিছিলে মানে 6টা ডিজিট পোৱাৰ পিছত আকৌ সংখ্যাখিনি ৰিপিট হ'ব তো আনসাৰ হ'ব 6 বুজি পাইছা কোৱেশ্চন নম্বৰ 9 লৈ আহিম নাইনটোত আমাক সুধিছে 3.81 বাৰ ইয়াক আমি p by q ফৰ্মত কনভাৰ্ট কৰিব লাগে চোৱা কেনে কৰিম 3.81 বাৰ হয়নে 8 1 ৰ ওপৰত বাৰটো আহিছে ন ইয়াক মই কেনেকৈ লিখিব পাৰিম 3.8 1 টো মানে বাৰে প্ৰতি আহি আছে ইয়াক মই x বুলি ধৰি ললো ইয়াক মই 1 নম্বৰ দি লম এতিয়া মই কি কৰিব লাগিব প্ৰথমতে মই দশমিকটো সেই নম্বৰটোলে পঠিয়াই লম যোৰ পৰা সেই নম্বৰটোৰ পিছলৈ পঠিয়াম যোৰ পৰা আকৌ একে নম্বৰছখিনি ৰিপিট হৈ থাকে মানে মই ইয়ালে পঠিয়াম ইয়ালে পঠিয়াবৰ কাৰণে মই কি কৰিব লাগিব 10 ৰে ইনটু কৰিব লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চন মই বহুত কৰি থোৱা আছে মোৰ চেনেলতে পাবা ইকুৱেশ্যন 1 টোক 10 ৰে ইনটু কৰি দিম এটা নম্বৰৰ পিছলৈ পঠিয়াবলৈ হলে 10 ৰে ইনটু কৰিবা দুটা নম্বৰ পিছলৈ পঠিয়াবলৈ হলে 100 ৰে কৰিবা 10 into x 10x ইয়াকো কৰিম তেনেকে 10 into 3.8111 dot 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 10x ডেসিমেল টো ইয়ালে গুচি যাব 38.1111 দশমিক নম্বৰটো ঠিক আছে এতিয়া মোক আৰু এটা ইকুৱেশ্যন লাগিব যাতে মই ইয়াৰ লগত মাইনাস কৰিব পাৰো মাইনাস কৰিলে ডেসিমেলৰ পিছত থকাখিনি অতৰাব পাৰো এইকাৰণে মই ডেসিমেলটোক আকৌ আৰু এটা নম্বৰ পিছলৈ পঠিয়াম তেতিয়াহলে মই আকৌ 3 টোক আকৌ কিহেৰে ইনটু কৰিম 10 ৰে ঠিক আছে 10 into 10x এইটো 3 হয় ইকুৱেশ্যন 10 into 38.1111 ডেসিমেল ডট 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 এটো কিমান হৈ গল 100x ডেসিমেল ইয়ালে গুচি আহিব 381.1111 গৈ থাকিব ইয়াক মই দিম 3 3 পৰা 2 টো মাইনাস কৰি দিয়া 3 minus 2 3 টো কিমান আছিলে 100x এটো 10x আছিলে ডেসিমেল আমি ইয়াত কিমান পালোগে 381 সৰি এটো ইকুৱেল হে 1111 ন ইয়াত আমি পাইছিলোগে 38.1111 এবোৰ গৈ আছে আগলে মাইনাস কৰি দিম এখিনি পা 90x আহিব ইকুৱেল এখিনি কেনসেলে গুচি গল ইয়াৰ পা 1 উইথড্ৰ কৰিম 11 minus 8 3 4 আৰু 3 থাকিলে ন x equal to 343 divided কিমান আহি যাব 90 ঠিক আছে গতিকে আমাৰ কারেক্ট আনসারটো হ'ব 340/90 অপশন বি এনেকে কৰিব লাগিব ইয়াৰ ডিটেইল ভিডিও মই মোৰ চেনেলত বনাই থৈছো তাত চাই লবা এবাৰ ঠিক আছে এটো হল আমাৰ আনসারটো আৰু এটো হল আমাৰ কোৱেশ্চনটো 7 power 3x minus 4 into 5 power 7x minus 10 equal হয় 30625 লগত question number 10 to আহো last question ইয়া কেনে কৰিবা সো তেতিয়া আমাক x ৰ ভ্যালুটো সুধিছে মই ফাৰ্স্ট কি কৰিম মই এই 30625 টোক মই মৌলিক উৎপাদকীকৰণ কৰি লওঁ
চোৱা কেনে কৰিবা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ 5 ৰে কৰিম 5 6 যা 30 5 1 যা 5 5 2 যা 10 5 5 যা 25 হৈ যাব ন আকৌ 5 ৰে কৰিম 5 1 যা 5 5 2 যা 10 5 2 যা 10 5 5 যা 25 আকৌ 5 ৰে যাব 5 2 যা 10 5 4 যা 20 5 5 যা 25 5 ৰে কৰিম 5 4 যা 20 4 গ'ল 5 9 যা 45 7 7 যা ইয়াক আমি কি পালোগে 7 পাৱাৰ 3x minus 4 into 5 power 7x minus 10 equal আমি কি পালোগে 5 কেটা পালো 4টা ন আৰু 7 দুটা 7 power 2 into 5 power 4 এতিয়া চোৱা ইয়াত 7 ৰ ওপৰত ঘাত কিমান আছে পাৱাৰ কিমান আছে 3x minus 4 ইয়াত 7 ৰ ওপৰত পাৱাৰ 2 into ইয়াতো আছে ইয়াত 5 আছে 5 ৰ ওপৰত পাৱাৰ 7x minus 10 5 ৰ ওপৰত পাৱাৰ 4 মই এই 7 টোক এই 7 টো পাৱাৰ লগত কম্পেয়াৰ কৰিম তুলনা কৰিম ইয়াক ইয়াৰ লগত তুলনা কৰিম কোনোবা এটা পেয়াৰ তুলনা কৰিলে হৈ গ'ল x2 লাই আহিব লাইনটো লিখি লবা comparing powers of 7 or and 5 হয়নে 7 আৰু 5 ৰ ঘাত সমূহ তুলনা কৰি পাওঁ কি পাম 7 কে কৰি দিও কোনোবা এটা কৰিলে হ'ল 7 পাৱাৰ 3x minus 4 দিছা নহয় 7 পাৱাৰ 3x minus 4 টো কাৰ লগত তুলনা কৰিছো 7 পাৱাৰ 2 লগত 7 7 কেনসেল হৈ যাব পাৱাৰ হে কম্পেয়াৰ কৰিছো 3x minus 4 equal to 2 ইয়াক মই সলভ কৰিম 3x 4 টো ইফালে লৈ যোৱা 4 plus 2 3x equal to 4 plus 2 6 হৈ যাব x2 উলিয়াই দিম 6 by 3 3 2 যা 6 হৈ যাব না x equal to আমি কিমান পাই গলো 2 পাই গলো এনেকুৱা কোৱেশ্চনবোৰ এনেকৈ সলভ কৰিবা ঠিক আছে x ৰ ভ্যালু কিমান আহিলে 2 আহিলে আমাৰ কাৰেক্ট আনসাৰ হ'ব c is the correct answer তো আজি ভিডিওটোত ইমানেই তোমালোকে যদি মোৰ ভিডিওবোৰ চাই ভাল পোৱা লাইক কৰিবা শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা চেনেলটো অলপমান সাপোৰ্ট দিবা এনেকৈ মই আগৰ ক্লাছবোৰত মানে আগতে আহি যোৱা পেপাৰসমূহ ডিসকাস কৰিমহি যদি অকমান সাপোৰ্ট পাওঁ তেতিয়া মই আৰু নতুন নতুন ভিডিও লৈ আহিম নতুন নতুন ক্লাছ লৈ আহিম ইতিমধ্যে ক্লাছ 10 ৰ ভালেমান কেইটা ভিডিও মই বনাইছোৱে আগলৈ আৰু কৰিম অলপমান যদি সাপোৰ্ট পাওঁ থেংক ইউ